আগন্তুক 5 বছৰত বাগিচা এলেকাত স্থাপন হ'ব মহাবিদ্যালয়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ক'লে বিশ্বনাথত। বিশ্বনাথ শিক্ষাৰ্থীৰে মধ্যাহ্ন ভোজন গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। বুধবাৰৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাগিচা এলেকাত উদ্বোধন কৰা হৈছে চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়। বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰ জিলাৰ ৰঙাপাৰত এনে 6খন বিদ্যালয় উদ্বোধন কৰাৰ পাছত বৃহস্পতিবাৰে বিশ্বনাথ জিলাত উদ্বোধন কৰে 3খন আদৰ্শ বিদ্যালয়। দিনজোৰা কাৰ্যসূচীৰে বিশ্বনাথত হেলিকপ্টাৰেৰে উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতাপগড়, গেলাহাটীটিঙা আৰু সাকুমাথা বাগিচাৰ নৱনিৰ্মিত আদৰ্শ বিদ্যালয় ভৱন উদ্বোধন কৰে। ইয়াৰে গেলাহাটীঙা আদৰ্শ বিদ্যালয় উদ্বোধন কৰি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মধ্যাহ্ন ভোজন গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ভোজনকালত শিক্ষাৰ্থীৰ মনৰ বুজ লয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। এইপিনে প্ৰতাপগড় আদৰ্শ চাহ বাগিচা উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বাগিচা এলেকাত শিক্ষাৰ নৱজাগৰণ হোৱা বুলি ভাষণত কয়। 16খন বাগিচাত বনালোঁ, এতিয়া আমি আৰু 86খন তাৰে 200 কলেজ বনাম, হায়াৰ ছেকেণ্ডেৰী বনাম। গোটেইকেইখন বিদ্যালয়ে আমি হায়াৰ ছেকেণ্ডেৰী কৰিম আৰু বাগিচাত আমি কলেজো স্থাপন কৰাৰ আমাৰ পৰিকল্পনা। মোৰ ঘৰত যাম বুলি কৈছে একদিন, মই মাতিছোঁ, ইহঁতে কৈছে সঁচাই যাম নে নাই? বোলে সঁচাই যাম। কেতিয়া নি গ'ল? জুলাইত মাতিছোঁ। ছাৰ ক'ত ঘূৰাব? গুৱাহাটীত গ'লে গুৱাহাটীততো আৰু আছে, আমি তিৰুপতি মন্দিৰ, কামাখ্যা মন্দিৰ, শংকৰদেৱ কলাক্ষেত্ৰ, ছায়েন্স মিউজিয়াম, IIT গুৱাহাটী, গোটেইখিনিত যাব। বিশ্বনাথত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। বাগিচা এলেকাত আৰম্ভ হৈছে শিক্ষাৰ নৱজাগৰণ। প্ৰথমবাৰলৈ বাগানত উদ্বোধন হাইস্কুল, পৰ্যায়ক্ৰমে উচ্চ স্তৰলৈ উন্নীত হ'ব আদৰ্শ বিদ্যালয়। বাগিচা আদৰ্শ বিদ্যালয়ত এতিয়ালৈকে নিযুক্তি 750 শিক্ষকৰ। অহা 5 বছৰত কলেজ স্থাপন হ'ব বাগিচাত। বৰপথাৰত মধ্যাহ্ন ভোজন গ্ৰহণ মন্ত্ৰী কেশৱ মহন্তৰ। বৰপথাৰৰ পাভজন চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় ভৱন উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই। ইতিমধ্যে এই বিদ্যালয়খনত 72 গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে। বিদ্যালয়খন উদ্বোধনৰ অন্তত মধ্যাহ্ন ভোজন গ্ৰহণ কৰে মন্ত্ৰী কেশৱ মহন্তই। কৰিমগঞ্জত 5খন বিদ্যালয় উদ্বোধন মন্ত্ৰী শুক্লবৈদ্যৰ। বন, আবকাৰী তথা মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কৰিমগঞ্জ জিলাৰ চাহ বাগিচা অঞ্চলত 5খনকৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰে। ৰাতাবাৰী গাম্বীৰা চাহ বাগিচা মডেল হাইস্কুলৰ নৱনিৰ্মিত ভৱনৰ দ্বাৰ উন্মোচনৰ পূৰ্বে বিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। মন্ত্ৰীগৰাকীয়ে গাম্বীৰা, দুৰ্লভচৰা, বুবৰীঘাট, পুতনি, চিফনজুৰি চাহ বাগিচাৰ আদৰ্শ হাইস্কুল উদ্বোধন কৰে। আমগুৰিত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু। আমগুৰি চাহ বাগিচা এলেকাত স্থাপন কৰা নৱনিৰ্মিত আমগুৰি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। আমাৰ চাহ, আমাৰ গৌৰৱ, আমাৰ শিক্ষা, আমাৰ ভৱিষ্যত, এই শ্লোগানেৰে ৰাজ্য চৰকাৰে বাগিচা এলেকাত শিক্ষাৰ পোহৰ বিলাবলৈ প্ৰয়াস কৰা বুলি মন্তব্য কৰে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। চাহ বাগিচা অঞ্চলত দীৰ্ঘদিন ধৰি মানুহ হিচাপে দেশৰ নাগৰিক হিচাপে তেওঁলোকৰ যি প্ৰাপ্য অধিকাৰ আছিল, এই প্ৰাপ্য অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত হৈছিল। নিৰ্বাচনত চাহ বাগিচা অঞ্চলৰ ৰাইজে ভোট দিয়ে, কিন্তু তাৰ পাছত যেতিয়া উন্নয়নৰ কথা আহে, কল্যাণৰ কথা আহে, তেতিয়া সদায় কোম্পানীলৈ দায়িত্বটো ঠেলি দিয়া। 25-26 দুয়োটা দিনত সমগ্ৰ অসমত সৰ্বমুঠ 96খন চাহ বাগিচা আদৰ্শ বিদ্যালয় আমি দুৱাৰ মুকলি কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।